আমাৰ DDR মহাবিদ্যালয়ত মই অধ্যক্ষ হিচাপে যোগদান কৰা 2 বছৰ সম্পূৰ্ণ হৈছে। 2023 চনৰ মে 2 তাৰিখে জইন কৰিছিলোঁ এজন অধ্যক্ষ হিচাপে। দায়িত্ব লোৱাৰ পাছৰে পৰাই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শৈক্ষিক উন্নয়নৰ লগতে ছাত্ৰ ছাত্ৰীসকলক আমি অকল বিদ্যায়তনিক কাম কাজৰ মাজত আবদ্ধ নাৰাখি আমি গাঁৱৰ কলেজ হিচাপে গাঁৱৰ ল'ৰা হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে উৎপাদনমূলক কাম কাজত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি কিবা চিন্তা কৰিব পাৰোঁ নেকি সেই কথাটো মনলৈ আহিছিল। আৰু অহাৰ লগে লগে আমি দেখিছিলোঁ যে মহাবিদ্যালয়ৰ চৌহদত আবাদী মাটি প্ৰায় 2 বিঘা পৰি আছিল। সেই 2 বিঘা মাটিত আমি আজি 4-5 মাহৰ আগতে আমি এটা ফিচাৰী আনিছোঁ আৰু ফিচাৰীৰ কাষে কাষে আমাৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক সহযোগী অধ্যাপক ৰিচেশ্বৰ পায়েঙৰ নেতৃত্বত আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আমি এখন শাকনি বাৰী আমি ইয়াত প্ৰস্তুত কৰিছোঁ। ইয়াতে আমি তিতা কেৰেলা প্ৰডাক্ট হৈছে, আমাৰ উৎপাদন হৈছে, আমাৰ ইয়াতে গোমধান উৎপাদন হৈছে, তিয়ঁহ উৎপাদন হৈছে, কলগছ আমি ৰোপণ কৰিছোঁ আৰু আমি অন্যান্য বিভিন্ন ধৰণৰ শাক পাচলি দাংবডিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ শাক পাচলি আমি উৎপাদন কৰিছোঁ। ইয়াৰ মূল লক্ষ্যটো হৈছে আমি ফিচাৰীত মাছ উৎপাদন কৰিছোঁ আৰু যিখিনি আবাদী মাটি ফিচাৰীৰ কাষে কাষে তাত থকা মাটি আমি শাক পাচলি উৎপাদন কৰিছোঁ। এইবিলাক কামৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ ঘৰৰ বাৰীৰ চৌহদতে যে আমি 2টা শাক পাচলি উৎপাদন কৰিব পাৰি আমি নিজে খাব পাৰোঁ, কোনো ধৰণৰ সাৰ নিদিয়াকৈ বা ৰাসায়নিক সাৰ নিদিয়াকৈ আমি যে উৎপাদন কৰি খাব পাৰোঁ ঘৰত, এই কথাটো আমি শিকাব বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিছোঁ। আৰু বিশেষকৈ আমাৰ সহযোগী অধ্যাপক ৰিচেশ্বৰ পায়েং ডাঙৰীয়াই এই ক্ষেত্ৰত বিশেষকৈ আগভাগ লৈছে। তাৰ কাৰণে মই তেখেতক এই ক্ষেত্ৰতে শলাগ লৈছোঁ। এই শাক পাচলি বাৰীখনেই নহয়, ইয়াৰ উপৰিও আমি আমাৰ কেঁচুসাৰ উৎপাদনৰ এটা গোট আমি সৃষ্টি কৰিছোঁ। আমি আমাৰ মহাবিদ্যালয়ত আমি এইটো আমাৰ মাছৰুম কাল্টিভেশ্যনৰ আমি প্ৰডাক্ট আৰম্ভ কৰিছোঁ। ইতিমধ্যে মাছৰুম আমি বিভিন্ন ঠাইত দিছোঁ আৰু কেঁচুসাৰ আমাৰ প্ৰায় শেষৰ পৰ্যায়ত আছে। আমি এতিয়া বজাৰলৈ উলিয়াই দিব পাৰিম। প্ৰায় 2 কুইণ্টেল আমি কেঁচুসাৰ উৎপন্ন হৈছে। তাৰ উপৰিও আমি ডিপাৰ্টমেণ্ট অফ ফৰেষ্টৰ লগত আমি আলোচনা বিলোচনা কৰি তেওঁলোকৰ লগত আমি MOU এটা কৰি আমি তেওঁলোকৰ লগত এটা প্লেণ্টেশ্যন আমি ড্ৰাইভ আৰম্ভ কৰিছোঁ। আৰু তাতে আমাৰ আৰম্ভ হৈছে যে নাৰ্চাৰী আমি তাত সৃষ্টি কৰিছোঁ। সেই নাৰ্চাৰীটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অংশগ্ৰহণ কৰিছে। বিশেষকৈ বুটানী ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলে এখন নাৰ্চাৰীনো কেনেধৰণে গঢ় দিব পাৰি তাৰ সম্পৰ্কত হৈছে। বিশেষকৈ কেঁচুসাৰ কেনেকৈ উৎপাদন কৰি তাৰ ওপৰত আমি প্ৰেক্টিকেল শিক্ষা দিছোঁ। তাৰপিছত আমাৰ কাঠফুলাৰ সম্পৰ্কত কেনেধৰণে প্ৰস্তুত কৰিব পাৰি তাৰ সম্পৰ্কত আমি প্ৰেক্টিকেল শিক্ষা দিবলৈ বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক। আৰু আমাৰ চৌহদত আমি আৰু এঠাইত আমি জেগা উলিয়াই এটা ৰঙালাও আমি কৰিছোঁ। প্ৰায় 50ডাল ৰঙালাও আমাৰ খুব ধুনীয়া হৈছে। ৰঙালাও বাৰীখন ভৱিষ্যতে নিশ্চয় লাগিব আৰু এইখিনি হ'লে হৈছে যথেষ্ট উৎপাদনো হৈছে আৰু এই উৎপাদিত সা সামগ্ৰীখিনি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি চাবুৱাৰ বজাৰত আমি এদিন বজাৰ কৰাৰ চিন্তা চৰ্চাও কৰিছোঁ। আমি খুব 2-3 দিনৰ ভিতৰত আমাৰ দাংবডি প্ৰায় 10-12 কেজি ওলাব। ঠিক তেনেদৰে তিয়ঁহ 10-12 কেজি আমি বজাৰলৈ নিব পাৰিম। এইখিনি সামগ্ৰী আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত নি বজাৰ কেনেধৰণে কৰে এই সম্পৰ্কত আমি তেওঁলোকক প্ৰেক্টিকেল নলেজ দিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই কাম কাজত যেনেধৰণে আমাক সহযোগিতা কৰিছে তাৰ কাৰণে মই আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোৱে আমাক সহযোগিতা কৰিছে। এই ক্ষেত্ৰত বিশেষকৈ ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষকৈ ভাইজান বাইলুং আমাৰ ছ'চিয়লজি এজন ভাল প্ৰাক্তন ছাত্ৰ, তেওঁ এজন ৰেপুটেড কৃষক হিচাপে এতিয়া প্ৰতিষ্ঠিত অসমত। তেওঁৰো এই ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে আৰু এই চেগতে মই ভাইজান বাইলুঙকো মই শলাগ জনাইছোঁ। ধন্যবাদ।
কিন্তু আন্ধাৰ হৈছে। হয়, ইতিমধ্যে আপোনালোকে দেখিলেই যে আমাৰ মহাবিদ্যালয়ত বৰ্তমানৰ অধ্যক্ষ মহোদয় তথা আমাৰ শিক্ষকসকলৰ সহযোগিতাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে। আপুনি যেনেধৰণে উল্লেখ কৰিছে যে আমি আচলতে ছাত্ৰ ছাত্ৰীক কেৱল কিতাপৰ মাজতে আবদ্ধ নাৰাখি জীৱনৰ বিভিন্ন দিশ তেওঁলোকে যাতে উপলব্ধি কৰিব পাৰে, খেতিৰ পৰা আৰম্ভ কৰি আমি ইয়াত মাছৰুম কাল্টিভেশ্যনৰ কথা আদি কৰি বিভিন্ন দিশ আমি সাঙুৰি ল'ব বিচাৰিছোঁ। লগতে আপুনি নাৰ্চাৰীখনৰ কথা উল্লেখ কৰিছিলে। আমাৰ DDR মহাবিদ্যালয়ৰ প্ৰায় 10 বিঘাৰ মাটিত এনেধৰণৰ এখন নাৰ্চাৰী তাত আছে। আমাৰ ছ'চিয়েল ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্ট যি চৰকাৰী এক বিভাগ তাৰ লগত MOU কৰা হৈছিলে আৰু সেই MOUৰ ভিত্তিতে এনেধৰণৰ এখন নাৰ্চাৰী ইয়াত প্ৰস্তুত কৰা হৈছে। তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াত আহি বিভিন্ন গছৰ যি পুলি আছে তেওঁলোকে তাৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে আৰু ইয়াৰ নাৰ্চাৰীখনৰ পৰা পুলি আমাৰ ওচৰ পাজৰ ৰাজ্যলৈও কিন্তু ইয়ালৈ প্ৰেৰণ কৰা হৈছে। আৰু এই ক্ষেত্ৰত ছ'চিয়েল ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ নিশ্চয়তে তেওঁলোকে ইয়াত এজন কেয়াৰটেকাৰ ৰাখিছে আৰু এই গোটেই প্ৰচেষ্টাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিশ্চয়তে আমাৰ অধ্যক্ষ মহোদয়, আমাৰ শিক্ষকসকল সকলোৱে যৌথভাৱে আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। আৰু এই চেগত এটা কথা জনাব বিচাৰিছোঁ যে ডিব্ৰুগড় জিলাত যদি আমি চাওঁ, কেৱল মাত্ৰ আমাৰ ওচৰৰ লাহোৱাল পলিটেকনিকত আৰু DDR মহাবিদ্যালয়ত এনেধৰণৰ ছ'চিয়েল ফৰেষ্ট্ৰিৰ এখন নাৰ্চাৰী আমি দেখা পাওঁ। আৰু সেয়েহে আমি এই ক্ষেত্ৰত যিহেতু আমাৰ ইয়াত তেনেধৰণৰ নাৰ্চাৰী এখন প্ৰস্তুত কৰা হৈছে, আমি ইয়াৰ বাবে গৌৰৱবোধ কৰিছোঁ।
এইবোৰ খেতিবোৰ কৰিছা কেতিয়াৰ পৰা কৰিছা বা সময় কেতিয়া পোৱা কাম কৰিবলৈ আছে? হয়, আমাৰ এতিয়া বৰ্তমানলৈকে 3 মাহমান সময় হৈ গৈছে আৰু আমি যেতিয়া মানে কলেজৰ ক্লাছ শেষ হৈ যায়, কলেজৰ ক্লাছ শেষ হোৱাৰ পিছত আধা ঘণ্টা 1 ঘণ্টা আমি যিমানটো সময় পাওঁ সেই সময়কণ উলিয়াই মানে আমি এইখিনিক অলপ সময় দিওঁ। কেনেকুৱা লাগিছে ইয়াত শাক পাচলি খেতি কৰিছা? যথেষ্ট ভাল লাগিছে, কাৰণ আমি কলেজত অকলে পঢ়াৰ বাহিৰেও আমি এইখিনি খেতিৰ লগত জড়িত বহুখিনি জ্ঞান পাবলৈ সক্ষম হৈছোঁ। ভাল লাগিছে। এতিয়া মহাবিদ্যালয়ত বৰ্তমান দাংবডি, তিতা কেৰেলা, তাৰ লগতে ফ্ৰেঞ্চবিন, লগতে গোমধান, কল আদি বিভিন্ন ধৰণৰ মানে এতিয়ালৈকে কৰি থকা হৈছে আৰু এইখিনি আমি অলপ দিনৰ পাছতে বজাৰলৈ লৈ যোৱাৰ কথা ভাবিছোঁ। আৰু তোমালোকৰ এইবোৰ সময় কেতিয়া উলিওৱা কাম কৰিবলৈ? এইখিনি প্ৰায় আজিৰ তাৰিখত 3 মাহমান হৈছে। চাবুৱাৰ ঐতিহ্যমণ্ডিত একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান চাবুৱা ডিডিআৰ মহাবিদ্যালয়। ডিডিআৰ মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে ডক্টৰ প্ৰদীপ বৰাই দায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰাই মহাবিদ্যালয়খনলৈ নমস্কাৰ আহিছে সকলো দিশতে। মহাবিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়ৰ খালী ঠাইত জৈৱিক পদ্ধতিৰে শাক পাচলিৰ খেতি আৰম্ভ কৰিছে। কল খেতি পোনপ্ৰথমে এই ক্ষেত্ৰত আমি ডিডিআৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতৰ উদ্যোগত তথা সমাজতন্ত্ৰ বিভাগৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে মহাবিদ্যালয়ৰ বিভিন্ন কৰ্মচাৰীবৃন্দৰ সহযোগত আজি মহাবিদ্যালয়ৰ যিসমূহ খালী ঠাই আমাৰ পৰি আছিল সেই চনপৰা মাটিবোৰত আমি খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু এই খেতিডৰাত আমাৰ ইয়াত দেখিবলৈ পাইছে যে তিয়ঁহ, দাংবডি, কেৰেলা, বীজ জলকীয়া লগতে আমাৰ কেঁচুসাৰ আমি উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই ক্ষেত্ৰত আমি প্ৰথমতে ক'ব লাগিব যে আমাৰ ডিডিআৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টা শলাগ ল'বলগীয়া। আৰু যিজন ব্যক্তিৰ নেতৃত্বত আমি শিক্ষক গোটেই হওক বা ছাত্ৰ সমাজেই হওক আৰু আমাৰ কৰ্মচাৰীসকলে লগ লাগি আমি বিভিন্ন ধৰণৰ পৰ্যায়ত যেতিয়া আমি আজৰি সময় পাওঁ, যেতিয়া কলেজ ছুটি হয়, যেতিয়া আমাৰ সময়বিলাক থাকি যায়, তেতিয়া সকলোৱে মিলি এই বাগিচা এখন বা শাক পাচলি বাগিচা এখন নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি মহাবিদ্যালয়ত আমি বিদ্যায়তনিক কাম কাজ কৰাৰ উপৰিও যিহেতু আমি এখন গ্ৰাম্যাঞ্চলৰ মহাবিদ্যালয়, সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে গ্ৰাম্যাঞ্চলৰ পৰা আহে, আমি গ্ৰাম্যাঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক কাৰিকৰীগতভাৱে আমি কেনেধৰণে নিজৰ বাৰীখনতেই শাক পাচলি জৈৱিকভাৱে উৎপাদন কৰি আমি বজাৰ কেনেধৰণে কৰিব পাৰোঁ, এই সম্পৰ্কত অকণমান তেওঁলোকৰ দৃষ্টান্তমূলক দেখাবৰ কাৰণে, প্ৰেক্টিকেল নলেজ দিবৰ কাৰণে এইটো প্ৰচেষ্টা লৈছোঁ।